মুখ্যমন্ত্ৰীয়ে ইংগিত পাইছে যে অলপ দিনৰ পিছত তেখেতৰ মুখ্যমন্ত্ৰীৰ চকীটো সলনি হ'ব। চকী যাব নেকি মুখ্যমন্ত্ৰীৰ? চকী হেৰুৱাৰ ভয়ত শংকিত মুখ্যমন্ত্ৰী। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সলাব পাৰে অসমৰ মুখ্যমন্ত্ৰী। গৌৰৱ গগৈৰ মন্তব্যক লৈ চাঞ্চল্য। অসমত শীঘ্ৰেই সলনি হ'ব পাৰে মুখ্যমন্ত্ৰী। নিৰ্বাচনৰ পূৰ্বেই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সলনি কৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক লৈ অসন্তুষ্ট বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্ব। এই সম্ভাৱনা ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত SITয়ে তদন্তৰ ৰিপৰ্ট দাখিল কৰাৰ পাছতে অধিক আগ্ৰাসী হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুত কৰা নাটকখন চূড়ান্ত ফ্লপ হোৱাত এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৌৰৱ গগৈ কৰিছে বিস্ফোৰক মন্তব্য। বুধবাৰে সন্ধিয়া ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি গৌৰৱ গগৈ কয় যে অসমত সলনি হ'ব পাৰে মুখ্যমন্ত্ৰীৰ চকী। দেশৰ বিভিন্ন ৰাজ্যত যিদৰে নিৰ্বাচনৰ প্ৰাকখনত বিজেপিয়ে মুখ্যমন্ত্ৰীৰ সাল সলনি কৰে, ঠিক তেনেদৰেই অসমতো সলনি হ'ব পাৰে মুখ্যমন্ত্ৰী। যাৰ ইংগিত পাই হয়তো শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চিৰিয়াছ মেটাৰটো চবেই হাঁহি আছে। আৰক্ষীসকলেও কেতিয়াবা কয় যে আমাক কি কামত লগাইছে মুখ্যমন্ত্ৰী। দিল্লীত বিজেপি দলে কৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ইমানে পাতল কথাবোৰ কিয় কয়। হ'ব পাৰে মুখ্যমন্ত্ৰীয়ে ইংগিত পাইছে যে অলপ দিনৰ পিছত তেখেতৰ মুখ্যমন্ত্ৰীৰ চকীটো সলনি হ'ব। বিজেপিয়ে যেনেদৰে বিভিন্ন ৰাজ্যত নিৰ্বাচনৰ পূৰ্বে কেলেংকাৰীৰ লগত জড়িত হৈ থকা মুখ্যমন্ত্ৰীখিনিক চকীৰ পৰা আঁতৰাই দিয়ে, সেই একে অৱস্থা তেখেতৰ হ'বলৈ গৈ আছে। আৰু সেইকাৰণে আজি তাৰিখত তেখেতৰ চেহেৰাও বেছি ভাল নহয়। কথাবোৰৰ ভিতৰতো বেছি গাম্ভীৰ্যপূৰ্ণ কথাবোৰ আমি শুনা নাপাওঁ। আৰু অভিযোগবোৰো এনেকুৱা এটা অভিযোগ যে সকলোৱে জানে যে পাতল আৰু ফ্লপ। উল্লেখ্য যে 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ জেললৈ যাব লাগিব বুলি পূৰ্বতে দাবী কৰি আহিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনকি তেওঁৰ কথা বিশ্বাস হ'লে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কথাও ঘোষণা কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মইতো ক'লো না, মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ। এটা কথাও যদি মিছা কথা কৈছোঁ, জীৱনত ৰাজনীতিয়ে নকৰোঁ। কিন্তু মুখ্যমন্ত্ৰীৰ সেই সকলো কথা এতিয়া ফুটুকাৰ ফেনত পৰিণত হ'ল। এই সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে পদত্যাগ কৰিব বুলি কোৱাটো মুখ্যমন্ত্ৰীৰ এটা অভ্যাস। ইয়াৰ পূৰ্বেও তেওঁ কেইবাবাৰো পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল, কিন্তু সময়ত তেওঁ মূৰ পুলুকা দিয়ে। মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত চলি থকা এই শীতল যুঁজখনত জয়ী হোৱা বুলিও দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ক'ত পদত্যাগ কৰিব? আগতেওতো পদত্যাগ কথা কৈছিল। আগতে এটা নিৰ্বাচনত কৈছিলে, কোনটো নিৰ্বাচনত? তো তেওঁতো নিজে কৈছে মই 1000 মিছা কথা ক'ব পাৰোঁ। হিমন্ত বিশ্ব শৰ্মা মই 1000 মই মিছা কথা ক'ব পাৰোঁ। তো এইটোৰো মিছা কথা। তো পূৰ্বে মংগলদৈতে হওক বা 21 চনতে হওক, এইবোৰ চব মিছা কথা। আৰু সেইকাৰণে তেখেতৰ যিমানবোৰ কথা কৈ থাকক, ৰাইজৰ মাজত তেখেতে আজি তাৰিখত বিশ্বাসযোগ্যতা হেৰাইছে। নিউজ 6 ৰিপৰ্ট NV Live।